1 লাখ নিযুক্তিৰ লগে লগে 1 লাখ যুৱকক উদ্যোগ সংস্থাপনৰ বাবে 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তে আমি অসমৰ 2 কোটি 33 লাখ পৰিয়ালক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত 17খনকৈ কেন্সাৰ চিকিৎসালয় নিৰ্মাণ কৰি আজি অসমে এক নতুন দিগন্তত ভৰি দিছে। 13খন মেডিকেল কলেজ স্থাপনৰ পিছত এই বছৰত গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু 2025 চনত 3খন নতুন মেডিকেল কলেজ বঙাইগাঁও, সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব। অসমৰ বিকাশৰ এই সোণখেৰীয়া যাত্ৰাই আজি প্ৰতিটো বিভাগকে স্পৰ্শ কৰিছে। অপৰাধৰ দ্ৰুতগতিত হ্ৰাস, ৰাজ্যত চলি থকা অৰ্থনৈতিক অপৰাধক বা ক্ৰিমিনেল এক্টিভিটিজ হওক, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ হওক, গো সৰবাহৰ বিৰুদ্ধে যুঁজ হওক, প্ৰতিটো যুঁজতে আজি অসম আৰক্ষীয়ে ঈৰ্ষণীয়ভাৱে সফল হ'বলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ অসমৰ সামাজিক সুৰক্ষাৰ অৰুণোদয় যোজনাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আমি যেতিয়া অৰুণোদয় যোজনা আৰম্ভ কৰিছিলোঁ, আমাৰ বিৰোধীসকলে ইয়াকো এক নিৰ্বাচনী চমক বুলি অভিহিত কৰিছিল। কিন্তু আজি মই গৌৰৱেৰে ক'ব খোজো, আমাৰ অৰুণোদয় যোজনা আজি কৰ্ণাটকত আৰম্ভ হৈছে, অসমৰ পৰা শিকি কৰ্ণাটকত আৰম্ভ হৈছে, মধ্যপ্ৰদেশত আৰম্ভ হৈছে, ছত্তীশগড়ত আৰম্ভ হৈছে, ঝাৰখণ্ডত আৰম্ভ হৈছে, মহাৰাষ্ট্ৰত আৰম্ভ হৈছে। আজি অসমে ভাৰতবৰ্ষক দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত পথ দেখুৱাবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত অসমে কল্যাণমূলক আঁচনিৰ আজি জননী হিচাপে নিজক প্ৰমাণ কৰিব পাৰিছে। আমি এই বছৰত অৰুণোদয় যোজনাক আৰু 12,60,000 পৰিয়ালক সমাৱেশিত কৰাৰ বাবে লোৱা সিদ্ধান্তও আজি অত্যন্ত আনন্দ সহকাৰে মই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই 3টামান কথা আপোনালোকলৈ আহ্বান জনাম। অসমৰ ভৱিষ্যত আমাৰ বাবে যথেষ্ট সুৰক্ষিত নহয়। অসমত হিন্দু জনগণ আৰু মুছলমান জনগণৰ মাজত যি ভাৰসাম্য আছিল, যি বেলেন্স আছিল, সি দ্ৰুত গতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আজি চাওঁতে চাওঁতে 2021 চনত অসমত মুছলমান জনসংখ্যা 41% বৃদ্ধি পাইছে। তাৰ বিপৰীতে হিন্দু জনসংখ্যা 57% হ্ৰাস পাব আৰু আনখিনি জনসংখ্যা খ্ৰীষ্টিয়ান আৰু আন ধৰ্মাৱলম্বী লোকৰ মাজত বিতৰণ হ'ব। অৰ্থাৎ 60-65% পৰা আমি ধীৰে ধীৰে আমি লাহে লাহে আমি 50ৰ গতিলৈ আহিবলৈ আৰম্ভ কৰিছোঁ। এনে এক দুৰ্যোগৰ মুহূৰ্তত আমি সাহসেৰে অসমৰ জনগাঁথনিৰ ভাৰসাম্য উভতাই আনিবলৈ চেষ্টা কৰিব লাগিব। মই পুনৰ এবাৰ অসমৰ প্ৰতি শ্ৰেণীৰ জনসাধাৰণক পৰিয়াল কল্যাণ আৰু ফেমিলি প্লেনিংছৰ নৰ্মছ মানি চলিবলৈ হিন্দু মুছলমান সকলো শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনাম। বহু বিবাহৰ বিৰুদ্ধে
সকলো শ্ৰেণীৰ লোকক জাগ্ৰত হৈ থাকিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সত্ৰ সংস্কৃতি আমাৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। যোৱা কেইটামান বছৰত মই দেখা পাইছোঁ যে আমাৰ ৰাইজে সত্ৰসমূহলৈ দান বৰঙণি কমাই আনিছে আৰু ৰাজকোষৰ পৰা দান বৰঙণিৰে সত্ৰসমূহৰ বিকাশ হ'ব তেনেকুৱা এক দৃষ্টিভংগী গ্ৰহণ কৰিছে। মই ৰাইজক অনুৰোধ কৰিম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক নৱবৈষ্ণৱ ধৰ্মৰ মুকুতামালা দি থৈ গৈছিল, তাক ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰতকৈও অসমৰ জনসাধাৰণৰ আটাইতকৈ বেছি। মই আহ্বান জনাম, অসমৰ প্ৰতিগৰাকী লোকেই যি ধৰণে আৰ্থিক সম্বল থাকে সেই ধৰণে অসমৰ সত্ৰসমূহলৈ উদাৰ সহায় আৰু উদাৰ সাহায্য আগবঢ়াবলৈ, কাৰণ অসমৰ সত্ৰসমূহতে অসমৰ সাংস্কৃতিক জীৱনৰ আত্মা লুকাই আছে। সত্ৰীয়া সংস্কৃতি, শংকৰী সংস্কৃতিৰ বিলুপ্ত হ'ব যদি অসমৰ সত্ৰসমূহক আমি ধৰি ৰাখিব নোৱাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মোৰ তৃতীয়টো আবেদন হ'ব, কেতিয়াবা কেতিয়াবা সাংবাদিকসকলে অমৃত বৃক্ষ আন্দোলনক উপহাস কৰে। মই কাৰো ব্যক্তিগত আৰু বস্তুনিষ্ঠ বৌদ্ধিক ক্ষমতাক মই আলোচনা কৰিব নোখোজো, কিন্তু আমি সকলোৱে জানো দেশৰ ভৱিষ্যত, বিশ্বৰ ভৱিষ্যত আজি সুৰক্ষিত নহয়। জলবায়ুৰ পৰিৱৰ্তনে আজি অসম